বন্ধুসকল নমস্কাৰ আপোনালোকৰ এই ভিডিঅ'লৈ। তো আজি এই ভিডিঅ'ত আমি চাম আই কণ্টেক্টৰ বিষয়ৰ ওপৰত। তো আই কণ্টেক্টৰ ভিডিঅ' প্ৰথম আমি চাম আই কণ্টেক্ট কিয় কৰে মানুহে। আই কণ্টেক্ট কৰাৰ বিভিন্ন কাৰণ থাকে, তেনেকুৱা কাৰণ হ'ল ছেক্সুৱেল ৱৰ্ল্ড, মানে ছেক্সুৱেলৰ আপুনি ছেক্সৰ কাৰণে আই কণ্টেক্ট কৰে। দ্বিতীয় হ'ল ৱাৰ, মানে আপুনি কাৰোবাৰ লগত যুদ্ধ কৰিব বিচাৰিছে তেতিয়াও আপুনি আই কণ্টেক্ট কৰিব বিচাৰে, দেখা পায় ন আপোনালোকে চকুৰে যুদ্ধ কৰে। তো এইটো হ'ল। তৃতীয় হ'ল প্ৰাইভেচি আৰু ইনফৰমেশ্যন, যেতিয়া আপোনাৰ প্ৰাইভেচি আৰু ইনফৰমেশ্যন বিচাৰে মানুহে, প্ৰাইভেচি আৰু কিবা ইনফৰমেশ্যন বিচাৰে তেতিয়া আই কণ্টেক্ট কৰে। চতুৰ্থ হ'ল ফাইনেন্সিয়েল ৱৰ্ল্ড, টকা পইচাৰ কাৰণে আপোনাৰ লগত আই কণ্টেক্ট কৰে। পঞ্চম হ'ল এম্পেথি আৰু মেডিকেল পাৰপাছ, আপোনাৰ যদি কিবা বেমাৰ হৈ আছে, মেডিকেল পাৰপাছৰ কাৰণে আপোনাৰ লগত মানুহে আই কণ্টেক্ট কৰিব পাৰে। আৰু এটা কথা হ'ল আপোনাৰ যদি কিবা পেইন হৈ আছে তাৰ কাৰণেও মানুহে আই কণ্টেক্ট কৰিব বিচাৰে। আৰু এটা কথা হ'ল যে আপোনাক গোলাম বনাবৰ কাৰণেও আই কণ্টেক্ট কৰিব পাৰে। আৰু এটা কথা হ'ল যে আপোনাৰ পৰা ভোট, আপোনাৰ হাতত যদি ভোট থাকে, আপোনাৰ পিছত আপোনাৰ লগত যদি মানুহ থিয় হৈ থাকে, সেই মানুহক আপোনাৰ সৈতে খটুৱাবৰ কাৰণে, আপোনাৰ ভোট নিবৰ কাৰণে আই কণ্টেক্ট কৰিব পাৰে। আপোনাৰ টাইম ব্যৱহাৰ কৰাৰ কাৰণে, আপোনাৰ কোৱালিটিৰ কাৰণে আপোনাৰ আই কণ্টেক্ট কৰিব পাৰে। আৰু এটা কথা হ'ল যে এণ্টি ছ'চিয়েল কালচাৰেল বিহেভিয়াৰ, মানে আপুনি যদি কিবা সমাজত কিবা বেয়া কাম কৰি আছে, এণ্টি ছ'চিয়েল মানে যিটো কমন নহয়, তেনেকুৱা কাম কিবা কৰি আছে, তেতিয়াহ'লেও আপোনাৰ লগত আই কণ্টেক্ট কৰিব পাৰে। আৰু এটা কাৰণত আই কণ্টেক্ট কৰিব পাৰে যে আপোনাৰ পৰা এটেনশ্যন নিয়াৰ কাৰণে, আপোনাৰ লগত আই কণ্টেক্ট কৰিব পাৰে। আপোনাৰ পৰা এটেনশ্যন, কোনোবা এজন মানুহে আপোনালৈ আই কণ্টেক্ট কৰিছে, তাৰমানে তেওঁ আপোনাৰ পৰা এটেনশ্যন লৈ গৈছে। এতিয়া দ্বিতীয় বিষয়টোলৈ, কিয় মানুহে আপোনাৰ লগত আই কণ্টেক্ট এভইড কৰিব। প্ৰথম হ'ল যদি আপোনাৰ লগত থাকি তেওঁ যদি কিবা বেনিফিট নহয়, টকা পইচাৰ বেনিফিট নহয়, টকা পইচাৰ লাভ নহয়, তেতিয়া আপোনাৰ লগত আই কণ্টেক্ট এভইড কৰিব, মানে আপোনাৰ লগত আই কণ্টেক্ট নকৰিব। দ্বিতীয় হ'ল যদি আপোনাৰ লগত কোনো ছেক্সুৱেল ডিজায়াৰ নাথাকে, তেতিয়াহ'লেও আই কণ্টেক্ট এভইড কৰিব। তৃতীয় হ'ল যদি আপোনাৰ তাত কোনো ইনফৰমেশ্যন নাথাকে, কোনো তথ্য নাথাকে আপোনাৰ তাত, তেতিয়াহ'লে আপোনাৰ লগত আই কণ্টেক্ট এভইড কৰিব। চতুৰ্থ হ'ল যেতিয়া তেওঁলোকে আপোনাক ৱাৰত, মানে যুদ্ধত হেৰুৱাব নোৱাৰিব, তেতিয়াও আপোনাৰ লগত আই কণ্টেক্ট এভইড কৰিব। যেতিয়া আপুনি কিবা ছাফাৰিং কৰা নাই, কিবা কষ্টত থকা নাই, তেতিয়াহ'লেও আপোনাৰ লগত আই কণ্টেক্ট এভইড কৰিব। ষষ্ঠমটো হ'ল যেতিয়া আপোনাক মানে খটুৱাব নোৱাৰিব, গোলাম বনাব নোৱাৰিব, তেতিয়া আপোনাৰ লগত আই কণ্টেক্ট নকৰিব। সপ্তমটো হ'ল যেতিয়া আপোনাৰ তাত কোনো ভোটাৰ নাই, আপোনাৰ লগত কোনো মানুহ থিয় হৈ থকা নাই, আপোনাৰ কোনো কোৱালিটি নাই, আপোনাৰ হাতত কোনো সময় নাই, তেতিয়াহ'লে আই কণ্টেক্ট এভইড কৰিব। অষ্টম হ'ল আপুনি কিবা বিসংগতিপূৰ্ণ সমাজত কৰা নাই, তেতিয়াহ'লে আপোনাৰ লগত আই কণ্টেক্ট কিয় কৰিব। আপুনি কিবা বেয়া কাম কৰাই নাই, তেতিয়াহ'লে আপোনাৰ লগত আই কণ্টেক্ট কিয় কৰিব, নকৰিব। সেইটোৱে। আৰু এটা কথা, জানি বুজি কিছুমান মানুহে আই কণ্টেক্ট এভইড কৰে যাতে আপুনি ডিমটিভেট হৈ যায়, আৰু আপোনাৰ এটেনশ্যনটো যাতে বেলেগ বস্তুলৈ গুচি যায়, সেইকাৰণে আই কণ্টেক্ট এভইড কৰে। আৰু এটা কথা, এইটো গুৰুত্বপূৰ্ণ, মানুহে আই কণ্টেক্ট এভইড কৰে যাতে সিহঁতে এলিগেশ্যনছৰ পৰা বাচিব পাৰে। এতিয়া কি কাৰণত মানুহৰ ওপৰত এলিগেশ্যনছ লাগিব পাৰে সেইটো আমি জানিম, কিন্তু মানুহে যেতিয়া তেওঁৰ ওপৰত দেখিব এলিগেশ্যনছ লাগিব, তেতিয়া আই কণ্টেক্ট এভইড কৰিব। এতিয়া আপোনাৰ লগত কি এলিগেশ্যনছ লাগিব পাৰে মানুহৰ দ্বাৰা। প্ৰথমটো হ'ল যে আপুনি তেওঁলৈ চাইছে, যদি আপোনালোকে আই কণ্টেক্ট কৰে তেতিয়া কি এলিগেশ্যনছ লাগিব পাৰে আপোনাৰ লগত। তো প্ৰথম এলিগেশ্যনটো আপুনি তাৰ পিনে চাইছে, যেনেকৈ বিভিন্ন কেছবোৰ হ'ব পাৰে, ছেফ কেছ, এনেকৈ কৈ আছোঁ, আৰু বিভিন্ন কেছ হ'ব পাৰে যে আপুনি তেওঁলৈ চাইছে। যদি এজন মহিলা বা এজন পুৰুষে মহিলাৰ পিনে চায়, তেতিয়াহ'লে এই অসুবিধাটো হ'ব পাৰে যে এলিগেশ্যন লাগিব পাৰে যে তেওঁৰ পিনে চাইছিল। দ্বিতীয়টো হৈছে আপুনি তেওঁৰ পৰা পইচা নিবৰ কাৰণে তেওঁৰ পিনে চাইছে, এনেকুৱা এলিগেশ্যনছ আপোনাৰ ওপৰত লাগিব পাৰে। তৃতীয়টো এলিগেশ্যন লাগিব পাৰে যে আপুনি তেওঁৰ প্ৰাইভেট ইনফৰমেশ্যন নিয়াৰ কাৰণে বা কোনো জৰুৰী তথ্য নিয়াৰ কাৰণে আপুনি তেওঁৰ ফালে চাইছে। চতুৰ্থ হ'ব পাৰে যে আপুনি তেওঁক ক্ষতি কৰাৰ কাৰণে আপুনি তেওঁৰ ফালে চাইছে।
পঞ্চমটো হ'ব পাৰে যে আপুনি তেওঁৰ মানে চাইছে কিন্তু আপুনি তেওঁক সহায় কৰা নাই। অষ্টমটো হ'ব পাৰে যে আপুনি তেওঁৰ পিনে চাইছে যে তেওঁ কিবা বিসংগতিপূৰ্ণ কৰি আছে বুলি আপুনি তেওঁৰ ওপৰত সন্দেহ কৰিছে, সেই বুলি আপোনাৰ ওপৰত এলিগেশ্যন লাগিব পাৰে। আপুনি তেওঁৰ পিনে চাই পেলাই তেওঁক ডিমোটিভেট কৰিছে বুলি তেনেকুৱাও এলিগেশ্যন লাগিব পাৰে আপোনাৰ ওপৰত। এতিয়া চাম আপোনাৰ কিয় মানুহ এজনৰ লগত সম্পৰ্ক বেয়া হ'ব পাৰে। যেতিয়া আপুনি সন্দেহ কৰে যে সেই মানুহজনে আপোনাৰ টকা পইচা ক্ষতি কৰিছে, টকা পইচা লুট কৰিছে, আপোনাক ঠগি নিছে টকা, সেই সন্দেহ হয় তেতিয়া আপুনি মানুহজনৰ লগত সম্পৰ্ক বেয়া হ'ব পাৰে। দ্বিতীয়টো সন্দেহ যে আপুনি তেওঁ মানুহজনে আপোনাক মানে এটেক কৰিছে, আপোনাৰ ওপৰত আক্ৰমণ কৰিছে, তেনেকুৱা যদি সন্দেহ হয় তেতিয়া আপুনি সম্পৰ্কটো বেয়া হ'ব পাৰে। তৃতীয় কথাটো হৈছে যে আপোনাৰ যদি সন্দেহ হয় যে মানুহজনে আপোনাৰ ওপৰত ছেক্সুৱেল কিবা মানে হেৰি কৰিছে, আপোনাৰ সৌন্দৰ্যৰ ওপৰত কিবা কমেণ্ট কৰিছে, বা আপোনাৰ কিবা বিউটিৰ ওপৰত কমেণ্ট কৰিছে, বা আপোনাৰ ছেক্স কৰিছে, এনেকুৱা যদি আপোনাৰ সন্দেহ হয় তেতিয়া সম্পৰ্ক বেয়া হ'ব পাৰে। আৰু এটা কথা, আপোনাৰ যদি সন্দেহ হয় যে কোনোবাই আপোনাৰ ওপৰত স্পাই কৰি আছে, আপোনাৰ ইনফৰমেশ্যন নি আছে, আপোনাক মানে ক্ষতি কৰাৰ হেৰি কৰি আছে, তেতিয়া আপোনাৰ তেওঁৰ লগত সম্পৰ্ক বেয়া হ'ব পাৰে। আপুনি যদি গম পায় যে সেই মানুহজনে আপোনাক যিজনে চাই আছে, সেই মানুহজনে যদি চাই আছে বা চাই থকা নাই, যদি আপোনাক মটিভেট কৰা নাই আপোনাৰ বিপদৰ সময়ত, তেতিয়া আপুনি সেই মানুহজনৰ লগত সম্পৰ্ক বেয়া হ'ব পাৰে। যদি আপুনি এইটো ভাবে যে সেই কোনোবা মানুহজনে আপোনাক এবনৰ্মেল মানে বিসংগতিপূৰ্ণ বুলি কৈছে, কমেণ্ট কৰিছে, তেতিয়া আপুনি সেই মানুহজনৰ সম্পৰ্ক বেয়া হ'ব পাৰে। যদি আপুনি ভাবে যে সেই মানুহজনে কোনোবা এলিগেশ্যনছ আপোনাৰ ওপৰত লগাইছে, তেতিয়াও সম্পৰ্ক বেয়া হ'ব পাৰে। এতিয়া চাম আমি এজন মানুহৰ লগত আপোনাৰ সম্পৰ্ক কেনেকৈ ভাল হ'ব পাৰে। তো প্ৰথমটো উপায় হৈছে, যদি আপোনাৰ লগত তেওঁ টকা পইচা লেনদেন ভাল হয় তেতিয়া সম্পৰ্ক ভাল হ'ব। দ্বিতীয়টো হৈছে ছেক্স যদি ভাল হয় তেতিয়া সম্পৰ্ক ভাল হ'ব। তৃতীয়টো হৈছে যে আপুনি এজনৰ লিডাৰশ্বিপৰ আণ্ডাৰত কাম কৰি ভাল পাইছে, তাৰ ডমিনেঞ্চত আহি ভাল পাইছে, মানে ৱাৰত ভাল পাইছে, তেতিয়াহ'লে আপুনি মানুহজন ভাল পাব। চতুৰ্থ হৈছে যে যি ইনফৰমেশ্যন সেই মানুহজনে দিছে, সেই ইনফৰমেশ্যনৰ প্ৰতি আপুনি সন্তুষ্ট, যি তথ্য পাইছে আপুনি সেই মানুহজনৰ প্ৰতি সেইটো প্ৰতি সন্তুষ্ট। পঞ্চমটো হৈছে যে আপোনাক সেই মানুহজনে মটিভেট কৰিছে। ষষ্ঠটো হৈছে যে মানুহজনে আপোনাৰ ওপৰত এলিগেশ্যনছ লগোৱা নাই, মানে অভিযোগ উত্থাপিত কৰা নাই আপোনাৰ ওপৰত, তেতিয়া মানুহটোৰ লগত সম্পৰ্ক ভাল হ'ব। সপ্তম হৈছে আপোনাৰ কামক তেওঁ এবনৰ্মেল বিসংগতিপূৰ্ণ বুলি দাবী কৰা নাই। এতিয়া চাওঁ আমি যেতিয়া আমাৰ মাজত ৰিলেশ্যন বেয়া হয় তেতিয়া কি হয়। প্ৰথম কথাটো আহে যে ইনফৰমেশ্যন বেৰিয়াৰ, মানে ধৰি লওক দুজন মানুহৰ লগত ৰিলেশ্যন বেয়া হৈছে, ৰিলেশ্যন বেয়া হ'লে এজনে আনজনৰ লগত তথ্য আদান প্ৰদান নকৰে। দ্বিতীয়টো হ'ব টকা পইচাৰ আদান প্ৰদান নহয়। তৃতীয়টো হ'ব ছেক্সুৱেল আদান প্ৰদান নহয়। চতুৰ্থ হ'ব যদি কোনো দয়া মায়া নাই। পঞ্চমটো হ'ব কোনো ভোট নাপাব, এজনে আনজনৰ লগত থিয় নহ'ব। পঞ্চমটো হ'ল কমেণ্টছ কৰিব, ষ্টেৰিঅ'টাইপছ বনাব, ফাইনেন্সিয়েল এণ্টি ছ'চিয়েল বিহেভিয়াৰ বনাব। সপ্তমটো হ'ব যে তেওঁ যিজনৰ লগত আপোনাৰ কাজিয়া হৈছে, ৰিলেশ্যন বেয়া হৈছে, তেওঁ তাৰ পৰা এটেনশ্যনটো বেলেগৰ ওচৰত দিব নিবিচাৰিব, আৰু এজনে আনজনৰ ওপৰত এলিগেশ্যনছ হ'ব। দেখিব পাব আপোনালোকে যেতিয়া যুদ্ধ হয়, এজন দেশৰ আৰ্মীয়ে আনজনৰ দেশৰ আৰ্মীক দেখা নাপায়, বৰঞ্চ কাজিয়া হয়, হত্যা এনেকুৱা কাণ্ড হয়, কাৰণ আই কণ্টেক্ট নহয় সিহঁতৰ মাজত। আৰু এটা টাৰ্ম আমি আপোনালোকক ইন্ট্ৰডিউচ কৰি আছোঁ, সেইটো হ'ল ইগ' বিল্ড আপ। মানে কোনোবা মানুহজনে আপোনাক কৈছে আপুনি বহুত ভাল, আপুনি অমুক তমুক কৈ পেলাই আপোনাক পুৰা ৱৰ্ড দি মানে আপোনাক দামত তুলিছে, এটা কোৱা হ'ব ইগ' বিল্ড আপ। আৰু ইগ' ৰিডাকশ্যন, যেতিয়া আপুনি হঠাৎকৈ ওপৰৰ পৰা তলত পৰি যায়, আপোনাৰ যিবিলাক দাম আছিলে, যিবিলাক মানে হাৱা ভৰ্তি কৰিছিলে, সেইবিলাক চব খতম হৈ যায়, তো সেইটো হ'ব ইগ' ৰিডাকশ্যন। যেতিয়া আপোনালোকে কাৰোবাৰ লগত আই কণ্টেক্ট কৰি আছে, বা সেই মানুহজনে আপোনাৰ লগত আই কণ্টেক্ট কৰা নাই কিন্তু আপুনি আই কণ্টেক্ট কৰি আছে, তেতিয়া আপুনি নিজৰ আই কণ্টেক্টটো এভইড, নিজে তলফালে চাই দিব বা আনফালে চাই দিব। সেইটো কেনেকৈ আপোনালোকে বিৰোধিতা কৰিব, বৰঞ্চ আপুনি কঠোৰভাৱে সেই মানুহৰ ফালে চাই থাকিব। সেইটো কেনেকৈ আপোনালোকে কৰিব, তো প্ৰথমটো কৰিব পাৰে
যে আপুনি ডাইৰেক্ট ক'ব পাৰে যদি মানুহজনে পইচা খুজি আছে তেতিয়া নিশ্চয় আপুনি আই কণ্টেক্ট এভইড কৰি দিব আপুনি তলফালে চাব বিচাৰিব তেতিয়া আপুনি ক'ব পাৰে নাই মই পইচা দিব নোৱাৰিম যদি তেওঁ যুদ্ধ কৰি আছে তেতিয়া আপুনি ক'ব পাৰে মই যুদ্ধত হাৰিব নোৱাৰিম বা মই তোমাৰ দ্বাৰা ডমিনেট বা ইন্টিমিডেট হ'ব নিবিচাৰো তোমাৰ দ্বাৰা প্ৰতাৰিত হ'ব নিবিচাৰো বা ক'ব পাৰে যে মই আপোনাৰ লগত সেক্স কৰিব নোৱাৰো বা ক'ব পাৰে যে মই আপোনাক ইনফৰমেশন দিব নোৱাৰো যেটো আপুনি খুজি আছে এবিলাক ক'ব যে আপোনালোকে যাতে আই কণ্টেক্ট এভয়েড নকৰে আৰু ক'ব পাৰে যে মোৰ ইগো বিল্ড নকৰিব আপুনি আৰু ক'ব পাৰে যে মই এবনৰ্মেল নহয় মই বিসংগতিপূৰ্ণ নহয় আৰু ক'ব পাৰে যে মোৰ হাতত টাইম নাই চাওক কোৱালিটি নাই আৰু মানুহো নাই ভোটাৰ নাই আপোনাক সহায় কৰিবৰ কাৰণে আৰু ক'ব পাৰে যে আপুনি মোৰ ওপৰত অভিযোগ উত্থাপিত নকৰিব ক'ব পাৰে যে মই আপোনাক মোটিভেট কৰিব নোৱাৰো বা এমপ্যাথি শো কৰিব নোৱাৰো আৰু এতিয়া আমি চাম আপুনি কেনেকৈ মানুহক আপোনালৈ চোৱাৰ পৰা মানে সাইড কৰিব পাৰে বা মানুহক কেনেকৈ এভয়েড কৰাব পাৰে আই কণ্টেক্ট আপোনাৰ সৈতে তো যদি আপুনি মানুহ এজনক পইচা খুজে যে মোক ইমান টকা লাগে তেতিয়া নিশ্চয় তেও দিব নোৱাৰিলে হি আই কণ্টেক্ট এভয়েড কৰিব হি তলফালে চাই দিব বা সাইডত চাই দিব যদি সেক্সৰ কাৰণে কয় যদি আপুনি প্ৰাইভেট বা ইম্পৰ্টেন্ট ইনফৰমেশন তাৰ যদি প্ৰাইভেট ইনফৰমেশন বা ইম্পৰ্টেন্ট ইনফৰমেশন খুজে তেতিয়া হলেও হি চকুটো হৰাই মানে সাইড কৰি দিব আই কণ্টেক্ট এভয়েড কৰিব যদি আপুনি তাৰ ইগো বিল্ড কৰে তাক এপ্ৰিশিয়েট কৰি তাক ইগো বিল্ড কৰে তথাপিও তেও আই কণ্টেক্ট এভয়েড কৰিব আৰু তাক যদি আপুনি ইন্টিমিডেট কৰিব বিচাৰে বা তাক ডমিনেট কৰিব বিচাৰে তেতিয়া বেছি সময় আই কণ্টেক্ট কৰি ৰাখিব বা আপুনি বেছি সময় আই কণ্টেক্ট কৰি ৰাখিব পাৰে যিকোনো ৰেসপন্স নিদিয়াকৈ বা আপুনি ক'ব পাৰে যে আপুনি সোশিয়ালি আপুনি সামাজিকভাৱে বিসংগতিপূৰ্ণ তেতিয়াহ'লে নিশ্চয় আই কণ্টেক্ট এভয়েড কৰিব আপুনি কেনেকৈ ধৰিব পাৰে যে কোনোবা আপোনাৰ লগত আই কণ্টেক্ট কৰি আছে আপুনি কেনেকৈ ধৰিব পাৰে তো প্ৰথম কথা জানিব পাৰে যে কোনোবা যদি আপোনাৰ পিনে চাই আছে তেতিয়া তেও নিশ্চয় মুখেৰে হেতু শব্দ ক'ব যেটো আপুনি ভাবি আছে বা কোনোবা যদি আপোনাক অতীতত চাইছিলে তেতিয়া হয়তো মুখেৰে হেতু শব্দই ক'ব যেটো আপুনি কৰিছিলে বা তেও ভৱিষ্যতৰ কথাও ক'ব পাৰে বা আপুনিও হেতু কথা ক'ব যেটো আপুনি মানুহৰ মুখত চাইছে বা মানুহৰ মুখত আছিলে হেতু আপুনি কথা কৈ যাব এতিয়া মেইন কথাটো হৈছে যে কোনোবাৰ লগত কিয় আপুনি আই কণ্টেক্ট মেইনটেইন কৰিব আৰু কিয় আপুনি এভয়েড কৰিব তো প্ৰথম কথাটো হৈছে যদি কোনোবা মানুহে আপোনাৰ পৰা টকা অতীতত লৈ গৈছে বা বৰ্তমান লৈ গৈ আছে আৰু আপুনি যদি আই কণ্টেক্ট এভয়েড কৰে তাৰ মানে এটো বুজায় যে আপুনি এলাউ কৰিছে পইচাটো নিয়াৰ কাৰণে আৰু যদি আপুনি ধৰি ৰাখে আই কণ্টেক্ট তেতিয়া হলে আপুনি সন্তুষ্ট নহয় পইচা দিয়াৰ প্ৰতি হেতু বুজাব আৰু দ্বিতীয় কথা যদি আপুনি ভাবে যে মই আই কণ্টেক্ট কৰিব পাৰে আৰু নিজে জানি বুজি নিজৰ আইটো সাইড কৰি দিয়ে আই কণ্টেক্ট এভয়েড কৰে তেতিয়া হলে দ্বিতীয় মানুহজনক আপুনি মোটিভেট কৰি আছে তৃতীয়টো হল যদি আপোনাক কোনোবা এজনে কিবা কৈ আছে তেওঁৰ দুখটো প্ৰকাশ কৰি আছে আপুনি যদি আই কণ্টেক্ট এভয়েড কৰে তাৰ মানে তাৰ ওপৰত যিমানখিনি এলিগেশনস লাগি আছে সব আপোনাৰ ওপৰত পৰিব আৰু যদি আপুনি আই কণ্টেক্ট মেইনটেইন কৰি ৰাখে তেতিয়া হলে তেও ভয় খাব আপোনাৰ ওপৰত এলিগেশনস দিয়াৰ পৰা তেও সাইড হৈ থাকিব যদি এজন মানুহে আপোনাক কষ্ট দিছে বা আপোনাৰ মানুহক কষ্ট দিছে আৰু আপুনি যদি আই কণ্টেক্ট এভয়েড কৰে তাৰ মানে এটো বুজায় যে আপুনি এলাউ কৰি আছে আপোনাৰ মানুহক বা আপোনাৰ কষ্ট দিয়াৰ কাৰণে আৰু যদি আপুনি আই কণ্টেক্ট মেইনটেইন কৰি ৰাখে তেতিয়া বুজাব যে আপুনি এলাউ কৰা নাই যদি আপোনালোকৰ কেতিয়াবা এনেকুৱা হয় যে কোনোবা আপোনাৰ মনৰ কথা কৈ দিছে আৰু আপুনি অস্থিৰ ভাবে কোট চাব নাচাব এনেকুৱা কৰি আছে বা আপুনি তলফালে চাই আছে এনেকুৱা কেতিয়াও নকৰিব আপুনি যদিও আপোনাৰ মনৰ কথা কোনোবা কৈ দিছে হেতেও আপোনাক প্ৰতাৰিত কৰিব চেষ্টা কৰি আছে আপুনি সিধা ওপৰফালে অলপো লৰচৰ নকৰাকৈ চাই থাকিব আৰু আপোনাক যদি যিমানে চেষ্টা নকৰক আপোনাক তল পেলোৱাৰ কাৰণে আপুনি তলফালে নাচাব সকল এই ভিডিওটোত এইখিনিয়ে দ্বিতীয় ভিডিওটোত আমি লৈ আহিম বেলেগ নতুন কথা আৰু এটা কথা জানাবলৈ আপোনাক বাধ্য হও যে মানুহে যে শৰণ লয় শৰণাৰ্থী
শৰণাৰ্থীও এক প্ৰকাৰৰ আই কণ্টেক্ট, যাৰ ওচৰত শৰণ ল'ব তাৰ লগত আই কণ্টেক্ট এভইড কৰিব, মানে তাৰ লগত আই কণ্টেক্ট নকৰিব আৰু বেলেগ মানুহৰ আই কণ্টেক্ট কৰিব, কাৰণ তাৰ যিমানখিনি লালন পালন সেই যাৰ ওচৰত শৰণাৰ্থী হৈছে তেওঁ কৰিব। এনেকৈ বহুত বস্তু বনোৱা আছে। এই ভিডিঅ'টোত এইখিনি।